স্বাধীনতা সংগ্ৰামত তেজপুৰ আপোনালোকৰ ঘৰখনৰো কিন্তু অৰিহণা আছে হয়নে? যথেষ্ট আছে সেই সময়ত অসমৰ যিসকল ডাঙৰ ডাঙৰ নেতা আমাৰ ঘৰতে আছিলহি পলাই লুকাই মাহঁতে কোৱা মতে স্বাধীনতা সংগ্ৰামী নগাঁৱৰ লক্ষীপ্ৰসাদ গোস্বামী পাছলৈ কৃষিমন্ত্ৰী হৈছিলে তেখেতৰ এটা আমোদজনক কাহিনী মাহঁতে কৰিছিলে সেইটো হৈছে কি তেখেত পলাই আহিল আমাৰ ঘৰত আছিলহি কেনেবাকৈ পুলিচে গম পোৱাত আমাৰ মাহঁতে কি কৰিলে জানেই আগৰ দিনত মানে মহিলাসকলে অসুবিধা হ'লে মাটিত শোৱাৰ এটা পৰম্পৰা আছিলে তাৰপিছত লগে লগে মাটিত বিচনা পাৰি দিলে লক্ষী গোস্বামীক বোলে একেবাৰে মেখেলা চাদৰ পিন্ধাই ফুটটোত দি একেবাৰে শুৱাই দিলে তাত আঁঠুৱা চাঠুৱা তৰি দিলে তাৰপিছত পুলিচ আহিল ক'লে আৰু যে নাপাই যাব হেন তেন পুলিচ আহি উভতি গ'ল এনেকুৱা ধেৰ কথা আছে ধৰক মোৰ খুৰা মহাদেৱ কুমাৰ ভায়েক তেখেতেও স্বাধীনতা সংগ্ৰামী আৰু তাম্ৰপত্ৰ প্ৰাপক তেখেতে ক্লাছ 8ত থাকোঁতে এজন ব্ৰিটিছ চাহাবে ঘোঁৰাত উঠি আহি আছিলে খঙত সেই চাহাবজনক উত্তম মধ্যম দিলে ফলত তেখেতৰ স্কুলৰ পৰা ৰাজটিকেট হ'ল আৰু তেওঁ আনুষ্ঠানিক শিক্ষা সীমান্তি পৰিল পাছত তেখেতে তাম্ৰপত্ৰ পাইছে আৰু বহুতো অৰিহণা আছে আৰু মহাদেৱ শৰ্মাক মানে স্বাধীনতা সংগ্ৰামত তেখেতে যথেষ্ট মানে সহায় কৰিছিলে গোটেই পৰিয়ালটোৱে কৰিছিলে স্বাধীনতা আন্দোলন বুলি ক'লে আমি গহন গোস্বামী প্ৰভুৰ নামটো ল'বই লাগিব মহাদেৱ শৰ্মাৰ নাম ল'বই লাগিব জ্যোতিপ্ৰসাদৰ নাম ল'বই লাগিব মহিকান্ত দাসৰ নাম ল'বই লাগিব আৰু তেজপুৰ বুলি ক'লে আমি ধৰক তেজপুৰৰ পৰ্বতীয়া কেইবাগৰাকীও তেনেকুৱা ব্যক্তি আছে যেনে ধৰক হেমৰাম বেজবৰা ৰূপেশ্বৰ কাকতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট স্বাধীনতা যোৰা আছিলে মই যিকেইজন হেমকান্ত দেৱ শৰ্মা কেইবাজনো আছে তাৰে এটা আপোনাক প্ৰথমেই তেনেকৈ কোৱাৰ কাৰণে কওঁ এটা মানে আমোদজনক আৰু এটা কথা আছে আৰু এটি চিন্তনীয় কথা আপোনাৰ ৰূপেশ্বৰ কাকতি ব্ৰিটিছে ক'লে তুমি লিখি দিয়া যে আন্দোলন নকৰোঁ তোমাৰ মাফ তেওঁ কাগজ পেঞ্চিল ল'লে লৈ পেলাই কাগজত বন্দে মাতৰম লিখি দিলে সেইকাৰণে তেখেতৰ বোলে বহুত নাগতি অৱস্থা হৈছিলে বোলে আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আমি জানোৱেই তেখেতে মৃত্যু বাহিনী গঠন কৰিছিলে তেখেতে কবিতা আৰু গীতেৰে মানুহক উদ্বুদ্ধ কৰিছিলে উৎসাহ দিছিলে তেওঁৰ সেৱা দলৰ অধিনায়ক আছিলে মহাত্মা গান্ধী 1921 চনত যেতিয়া অসমলৈ অৰ্থাৎ তেজপুৰলৈ আহিল পকীত থাকোঁতে জ্যোতিপ্ৰসাদৰ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহি তেখেতে মহাত্মা গান্ধীৰ প্ৰতি উদ্বুদ্ধ হৈ তেখেতে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিলে এইটো ৰূপকোঁৱৰৰ যথেষ্ট অৱদান আছে এতিয়া তাৰপিছত আহিল গহন গোস্বামীৰ কথাটো আমি তেখেত প্ৰভু 21 চনত তেখেতে স্বাধীনতা আন্দোলনত অসহযোগ আন্দোলন কৰি পেলাই জেল খাটিছিলে তাৰপিছত আকৌ এবাৰ 40 চনত খাটিলে পাছত তেখেতে 1957 চনত প্ৰথম বিধানসভা নিৰ্বাচিত হয় গহপুৰ সমষ্টিৰ পৰা তেখেতৰ যথেষ্ট অৰিহণা আছে তেখেতৰ অন্য অৱদানো বহুত আছে আৰু মহাদেৱ শৰ্মাৰ কথা ক'লেতো বহুত দীঘলীয়া হ'ব মহাদেৱ শৰ্মাৰ দীঘলীয়া হ'ব এইকাৰণেই মহাদেৱ শৰ্মাৰ যিটো ত্যাগ যিটো হেৰি মহাদেৱ শৰ্মাই আপোনাৰ 21 চনত কলকাতাত পঢ়ি থাকোঁতে গুচি আহিল ঘৰুৱা অসুবিধাত গুচি আহি তেজপুৰ এম ভি স্কুলত শিক্ষকতা কৰিলে তাৰপিছত তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলত শিক্ষকতা কৰিলে 21 চনত যেতিয়া মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ আহ্বান আহিল তেখেতে চৰকাৰী চাকৰি ইস্তফা দি অসহযোগ আন্দোলনত ব্ৰতী হৈ জঁপিয়াই পৰি তেখেতে এটা নেতৃত্বৰ ভাৰ ল'ব লগা হৈছিলে আৰু মহাদেৱ শৰ্মা কথা আহিলে মই অমীয় কুমাৰ দাসৰ কথা আহিব তেজপুৰ বুলি ক'লেও ধৰক ঢেকীয়াজুলি অমীয় কুমাৰ দাস ডাঙৰীয়া তেখেতে 1935 চনত কংগ্ৰেছে যেতিয়া নিৰ্বাচনকালী সিদ্ধান্ত ল'লে তেজপুৰ সমষ্টিৰ পূব সমষ্টিটো মানে ঢেকীয়াজুলি ফালে সেইটোত অমীয় কুমাৰ দাস আৰু পশ্চিমত তেজপুৰৰ পৰা হাৱাজানলৈকে পূব সমষ্টিত মহাদেৱ শৰ্মা তেজপুৰৰ প্ৰাৰ্থী হৈ দুয়োজনে জয়যুক্ত হৈছিলে আৰু মহাদেৱ শৰ্মা অসম বিধান পৰিষদত তেতিয়া অসম বিধান পৰিষদ বুলি কৈছিলে অসম বিধান পৰিষদত প্ৰথম অসমীয়া ভাষাত বক্তৃতা দিয়া মানুহ আপত্তি আহিছিলে ব্ৰিটিছ চৰকাৰৰ পৰা কিন্তু সেই আপত্তি নৰজি তেওঁ কৈছিলে যে অসমত থাকিলে অলপ অসমীয়া চবেই শিকিব লাগিব আনফালে অমীয় কুমাৰ দাসৰ কথা আমি জানোৱেই
তেখেত শিক্ষামন্ত্ৰী হৈছিল লৈ যথেষ্ট ত্যাগ আছে। মহিকান্ত দাসৰ কথা আছে, ডেকাৰ গাঁৱৰ থানুৰাম বৰা। তেজপুৰখন সাংস্কৃতিক নগৰী, সেই সময়ত কিন্তু আন্দোলন নগৰী হৈছিল 42 চনত। আৰু এগৰাকীৰ নাম ক'বলৈ পাহৰিছোঁ, তেখেতসকল পাহৰণি গৰ্ভত গ'ল কিন্তু স্বৰ্ণপ্ৰভা মহন্ত, তেজপুৰ বৰালিমৰাত জন্ম। আৰু তেখেতে জ্যোতিপ্ৰসাদৰ মৃত্যু বাহিনীত জড়িত হৈ নাৰী সমাজক নেতৃত্ব দিছিলে। কম সাহসটো কথা নহয়। তেখেতে যথেষ্ট শিক্ষিতা আছিলে। পাছলৈ তেখেত অসম মন্ত্ৰীসভাৰ মন্ত্ৰী হৈছিলে। আমি যদি পূবলৈ যাওঁ, দেখিম একেবাৰে মূৰলৈ গহপুৰৰ কনকলতা বৰুৱা, ভাবিব নোৱাৰা কথা এটা, ত্যাগ এটা। তাৰ ছবিলাল উপাধ্যায়, বিষ্ণুদয়াল উপাধ্যায়, আপোনাৰ লক্ষীধৰ শৰ্মা, কাৰ নাম আপুনি ল'ব? ঢেকীয়াজুলিৰ যিটো ঘটনা যে 20 ছেপ্টেম্বৰৰ, সেইটোতো দ্বিতীয় জালিয়ানাবাগ বুলি কোৱা হয়। সেইটো কম কথা নহয়। সেই সময়ত ৰাইজ কেনেকৈ ওলাই আহিছিলে ব্ৰিটিছ জেক নমাই কংগ্ৰেছৰ পতাকা উৰুৱাবৰ কাৰণে। সেইটো ভাবিলে আমিতো আজিকালি আমি ভাবিবই নোৱাৰোঁ, কাৰণ আজিকালি আমি ইমান ব্যক্তি কেন্দ্ৰিক বা স্বাৰ্থপৰ হৈ গ'লোঁ যে আমি এনেকৈ দেশৰ কাৰণে ত্যাগ কৰিম, এইটো নাহিব বুলি নকওঁ। কিন্তু সেই ঢেকীয়াজুলিৰ কাহিনীটো বৰ ডাঙৰ এটা আমাৰ কাৰণে ডাঙৰ উদাহৰণ, আৰু সেই আদৰ্শ আমি ল'ব লাগিব। কনকলতা বৰুৱাৰ কথা ক'লোৱে। গহপুৰ, ছয়দুৱাৰ এই অঞ্চলত আমাৰ পৰ্বতীয়া বেচেৰিয়াৰ পৰা আৰম্ভ কৰি ডেকাৰ গাঁও, এই তেজপুৰৰ আশে পাশৰ যিবিলাক এৰিয়া, ইয়াতো যথেষ্ট বহুত তাত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ত্যাগ কৰিছিলে। গতিকে তেজপুৰৰ অৱদান সম্পৰ্কে ক'বলৈ গ'লে বহুত ক'ব লাগিব।